সকলোকে নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। মোৰো ভাল। মই ৰেখাই আপোনালোক সকলোকে মোৰ চেনেলৰ এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ। এয়া বৃষ্টি, আমাৰ বৃষ্টি। এয়া নামটো বৃষ্টি। আগতে আমি মাইকী বুলি ভাবিছিলোঁ, কিন্তু ইয়াৰ মতাহে হয়। ইয়াৰ নাম তথাপিও বৃষ্টি ৰাখিছোঁ। আৰু বৃষ্টি বহুত উৎপতীয়া হয়, আপোনালোকে দেখিবলৈ পাইছেই। অলপ কথাতে কিমান কাজিয়া লাগি গৈছে চাওকচোন বাৰু। আৰু এইফালে এবাহি লাগি চাব কি ধুনীয়াকৈ খেলি আছিল আমাৰ বৃষ্টি। এইটো হৈছে চেঙা মাছ। ইয়াৰ লগৰ গোটেই কেইটামান পুখুৰীত মেলি দিয়া হ'ল আৰু কেইটামান খোৱা হ'ল। আমাৰ ক'ৰ পৰা আনিছিলে জানো, অলপ দূৰৰ পৰা আনিছিলে, যোৰহাটৰ ফালৰ পৰা আনিছে নেকি। চেঙা মাছ বিৰল প্ৰজাতিৰ বুলি কৈছিল। টিভিত নিউজবোৰত দি আছিল বোলে এটা দাম 5 লাখ টকা। গতিকে যদি কাৰোবাক লাগে 5 লাখ দিব নালাগে, 1000 দিলেও হ'ব। এইটো এটা আছে, লাগে যদি লৈ যাব পাৰিব। আৰু ইমানেই ধুনীয়া কালাৰটো ইয়াৰ। যেতিয়া পানীত গৈ থাকে ন, তেতিয়া ইয়াৰ কালাৰটো বহুত ধুনীয়া, ময়ূৰী পাখিৰ দৰে এটা কালাৰ ওলায়। চাওকচোন কি ধুনীয়া। তাকেই বোলো আপোনালোকক দেখাওঁ। আৰু ভাত পানী বনাই খাই বৈ আজৰি হৈ ঘৰৰ পৰা এতিয়া মিটিং এখনলৈ গ'লোঁ। এতিয়াতো গাঁৱত মহিলাসকলৰ মাজত 10 লাখ টকীয়া যিখন ফৰ্ম দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা, তাৰে চৰ্চা চলিছে। মই পিছে বেলেগ এখন মিটিঙৰ কাৰণে গৈছিলোঁ আৰু এতিয়া খাই আছোঁ পাপৰ। সকলোৱে আগতীয়াকৈ খালে, এতিয়া মই খাই আছোঁ পাপৰ আৰু চাহ। গতিকে সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে। ময়ো আপোনালোকক অকণমান এওঁলোকক দেখুৱালোঁ ব্যস্ত সময়ৰ মাজত সকলোৱে কেনেদৰে চৰকাৰী যি আঁচনি সহায় সহযোগিতা কৰিবৰ বাবে ওলাই আহিছে চাওকচোন। তাৰপিছত আহিলোঁ ঘৰলৈ আৰু উষা বাইদেউৰ লগত গধূলিখিনিৰ সময়ত মাছ ধৰিবলৈ গ'লোঁ। মাছ ধৰিবলৈ যাওঁতে পুখুৰীত পানী একেবাৰে নাই। মাত্ৰ দুবাৰ চুচুৱাই দিলোঁ আৰু এনেকুৱা ভাগৰ লাগিছে কি ক'ম আৰু। সেয়া আনিলোঁ। তাৰপৰা এইফালে আমাৰ জোনাকহেঁতৰ ওচৰলৈ গ'লোঁ। আমাৰ জোনাকহেঁত পুৰা খেলত ব্যস্ত। এইফালে চাওকচোন, সিহঁতি গেমত ব্যস্ত ককায়েকৰ ফোন লৈ। তাকেই বোলো আপোনালোকক দেখুৱালোঁ। ব্যস্ত সময়বোৰ এনেদৰে পাৰ হৈছে এদিনৰ পিছত এদিন। এইফালে আমাৰ বুলবুলো আহিলে খেল চাবলৈ ভায়েকহঁতৰ, আৰু ইয়াত ভায়েকহঁতে পুৰা ধুনীয়াকৈ খেল খেলি আছে। আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বেডমিণ্টন খেলি আছে আমাৰ ল'ৰাকেইটাই। এনেদৰে সদায় গধূলিৰ পৰত বেডমিণ্টন খেলি থাকে। তাকে চাওকচোন আমাৰ ল'ৰাকেইটাই কেনেকৈ খেলি। আৰু এখন নেট আমাৰ ল'ৰাকেইটা আমাৰ ল'ৰাকেইটাই খেলি আছে। এইফালে ভাইটি এতিয়া খেলি গৈছে, তুলতুলে মাৰি আছে। এইফালে বিৰাজে মাৰি আছে আৰু দেই। তাৰপিছত এনেদৰে আমাৰ ল'ৰাকেইটাই মকা মিলাকৈ খেলি থাকে। আৰু এইফালে পিছবেলা মিটিঙৰ পৰা অহাৰ পিছত এই যে মাছকেইটা ধৰিছিলোঁ সেইকেইটা আহি গধূলি এনেদৰে ভাজিলোঁ। এনেকৈ টাৱাত যদি মাছ ভজা হয় একেবাৰে কম তেলত ভাজিব পাৰি ধুনীয়াকৈ। মই এনেদৰে ভাজিলোঁ। তাৰপিছত এয়া ধনিয়া ছিঙি আনিলোঁগৈ। ধনিয়া এইকাৰণে ছিঙি আনিছোঁ, আপোনালোকক দেখুৱাম বাৰু কি কাৰণে ছিঙি আনিছোঁ। টাবত যদি ধনিয়া দিয়া হয় ন, তেতিয়া ধুনীয়াকৈ পুলিবোৰ ওলাই আহে। সেইটো কাৰণে মই এনেই কেইটামান ছিটিয়াই দিছিলোঁ। আৰু এইখিনি 3 দিনমান খাইছোঁ দেই ইয়াৰ আগত, আৰু আজি সিহঁতি 4 দিন হৈছে। এইখিনি চাওক, ইমান বুঢ়া হোৱা নাই বাৰু, তথাপিও খাব পৰা হৈ আছে। আৰু এইখিনি কাৰ্টন এটাত দি দিছিলোঁ গুটি। য'তেই দিয়া হয় ত'তেই পুলি ওলায়। গতিকে আমি যদি য'তে ত'তে সিঁচিব পাৰোঁ, সিঁচি থৈ দিলে ভাল। কাৰণ বজাৰৰ পৰা কিনি অনাবোৰ কিবা ঔষধ দিয়া আছে নহয়নে। আৰু অলপ ছিঙি আনো বুলি ক'লোঁ পাত, তাতে পাতখিনি এইখিনি গোটেই বনে গজিছে ইটো সিটো। গতিকে ইয়াৰ পৰা পিঁয়াজৰ পাতৰ কাৰণে এজোপা ছিঙি আনিলোঁ। তাৰপিছত সেইখিনি ধুনীয়াকৈ ধুই
কুটি ল'লোঁ। এয়া দেখিছেনে আলু পিটিকা কৰিব লৈছোঁ বুলি ভাবিছে চাগৈ আপোনালোকে, কিন্তু আলু পিটিকা বনাবলৈ লোৱা নাই। এয়া সকলো পিঁয়াজ, আদা, ৰচুন দিয়া নাই, সকলো মিক্স কৰি অলপ তেল দিছোঁ। তাৰপিছত অলপ নিমখ দি এই গিলাচটোৰে ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ। পিটিকা কৰি লোৱাৰ পাছত বনাবলৈ কাৰণে লৈছিলোঁ আলু পৰঠা, যিটো আমাৰ জোনাকে খাম বুলি কৈছিলে। গতিকে আলু পৰঠা আপোনালোকে এনেদৰে বনাইনে? ভাততে দি দিয়া আলুকেইটা পিটিকি ল'লোঁ। তাত পিঁয়াজ, আদা অলপ, তাৰপিছত দিছিলোঁ ধনিয়া পাত, পিঁয়াজৰ পাত, সকলো মিক্স কৰি দিছোঁ। গধূলি হঠাতে বনোৱাহে আৰু ব্যস্ত দিনটোৰ অন্তত। তাৰপিছত দেউতাকে কৈছে, মইতো ইউটিউবত চাই থাকোঁ কেনেদৰে বনায়, এনেদৰে বনায় বুলি শিকাইছিল। গতিকে বনাবলৈ শিকাই আছে আৰু ময়ো বনাই পিনে আছোঁ ইফালে। আৰু কেনেদৰে বনাইছোঁ আপোনালোকক নেদেখুৱালোঁ আৰু। এয়া চাওক, মই বনাই আছিলোঁ আলু পৰঠা। ধুনীয়া কালাৰ হৈছে দেই, খাবলৈও ধুনীয়া হৈছে। মই কোৱা নাই, আমাৰ জোনাকে ক'ব খাবলৈ ধুনীয়া হৈছে নে বেয়া হৈছে। এনেদৰে আজিৰ দিনটো পাৰ হ'ল, এটা ব্লগ হিচাপে ধৰি ৰাখিলোঁ। বহুত ব্যস্ত হয় দিনবোৰ এনেদৰে পাৰ হৈছে। তাকে আপোনালোকে এনেদৰে বাৰু আলু পৰঠা বনাই খাই পাইছেনে? যদি পাইছে কমেণ্ট কৰি জনাব। এয়া আমাৰ জোনাক আহি উৎপাত লগাই আছে, সিজিবই পৰা নাই, আহি থালিলৈ ৰেডি। বনাইছোঁ মনোৰমা ঘিউ লগাই পিনে বনাইছোঁ। আলু পৰঠাত ঘিউ লগাই বনালে খাবলৈ ধুনীয়া হয়। এইফালে আলু ভাজিছিলোঁ। এইখিনি অৱশ্যে মানুহ খাবলৈ ধুনীয়া হৈছে হ'ল। হাঁহি নামাৰি দিয়াচোন ধুনীয়াকৈ শুনবানো। তুমি আজিকালি অকণো হাঁহিয়ে নথকা। হাঁহি দিয়াচোন। মুঠতে আলু পৰঠাটো টেষ্টি হৈছে ন দেহা? বনাব জানিছোঁনে? কাইলৈ বনাই দিম নেকি টিফিনত? স্কুল টিফিনত দিম নি? আৰু এতিয়া ময়ো ভাত খাই লওঁ। এইখিনি তাৰমানে আমাৰ এইজনে বনাইছে যে, সেইটো কাৰণে আজি ভাগ হৈছে আৰু। এইখিনি মাছ যিখিনি মই আজি ধৰি আনিছিলোঁগৈ আমাৰ পুখুৰীৰ পৰা, সেইখিনি আৰু দেই। আৰু খাই লওঁ আৰু এতিয়া।